নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ টিকে মাইণ্ডৰ অন্য এটাৰ ৰাতিপুৱাৰ ধামাকাদাৰ খবৰলৈ স্বাগতম জনাইছো। অন্য দিনৰ দৰে আজিও আপোনালোকৰ বাবে দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। কেইদিনমানৰে পৰা আমাৰ ইয়াতে এটা নটংগী লৈছে এপিডিএছএল ৰাতি 12টা বজাৰ পৰা কাৰেণ্টটো কাটি থৈ দিব একেবাৰে ৰাতিপুৱালৈকে। আজিও বাপ্পেকে কাৰেণ্ট নাই। ইয়াৰ আগৰ কেইদিন যে কাৰেণ্ট কাটিছিলে সেই কেইদিন বাৰু কি হৈছিলে জানেনে? আপোনাৰ এনেই কাৰেণ্টটো কাটি থৈ দিছিলে। মানে কোনো বতাহো নাই বৰষুণ নাই, কিন্তু আজি বাৰু অলপ বতাহো দি আছে বৰষুণো দি আছে। তো সেইটো বুজিব পাৰি যে বতাহ আৰু বৰষুণৰ কাৰণে কাৰেণ্ট কাটিছে। কিন্তু কিছুদিনৰে পৰা এইটো এটা মানে চিৰিয়েল ৱাইজত নটংগী লৈ আছে যে ৰাতি 12টাৰ পৰা কাৰেণ্ট কাটে একেবাৰে ৰাতিপুৱালৈকে। কিহেনো পাইছে বাপৰে বা এপিডিএছএলক। আপোনালোকৰ তাত তেনেকুৱা হৈছে নেকি? কমেণ্ট ছেকশ্যনত জনাবচোন। বাৰু যি কি নহওক আগবাঢ়িছোঁ আজিৰ প্ৰথমটো খবৰৰ ফালে। যোৱাকালি অসম কেবিনেটে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত লয়। তাৰে ভিতৰত জীৱন অনুপ্ৰেৰণা আঁচনিৰ পৰিসৰ বৃদ্ধি কৰিছে, সজল মিত্ৰক সহায়ৰ পদক্ষেপ লৈছে, জল জীৱন মিছনৰ ঠিকাদাৰসকলক সকাহ প্ৰদান কৰিছে, মিছন বসুন্ধৰা 3.0ৰ অধীনত ভূমিৰ আবণ্টন দিছে, খিলঞ্জীয়া জনগোষ্ঠীৰ ভূমি নিষ্পত্তিৰ আদিকে ধৰি একাধিক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে অসম কেবিনেটে যোৱাকালি। তো অসম কেবিনেটেনো কেনেধৰণৰ সিদ্ধান্তবিলাক গ্ৰহণ কৰিছে যোৱাকালি সেই সম্পৰ্কে স্ক্ৰীনত মই আপোনালোকক দি দিছোঁ। গোটেইবিলাকৰ বিষয়ে আপোনালোকক কৈ নাথাকোঁ, গোটেইবিলাক কৈ থাকিলে ভিডিঅ'টো বহুত দীঘলীয়া হৈ যায়। তো সেইকাৰণে আপোনালোকে স্ক্ৰীনত চাই লওক। তো এইকেইটাই সিদ্ধান্ত লৈছে আপোনালোকৰ বাবে যোৱাকালি অসম কেবিনেটৰ তৰফৰ পৰা। তো কেনেকুৱা পাইছে এইকেইটা সিদ্ধান্তৰ বিষয়ে জানি কমেণ্ট ছেকশ্যনত জনাই থৈ যাব। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰৰ ফালে। শেহতীয়াকৈ এটা খবৰ খুবেই ভাইৰেল হৈ পৰিছে ছ'চিয়েল মিডিয়াত। এজন উচ্ছেদিতই মিয়া লেণ্ডৰ দাবী উত্থাপন কৰিছে যে আমাকো মিয়া লেণ্ড দিব লাগে, কাৰণ অসমত 1,40,00,000 মিয়া আছে। তো 1,40,00,000 মিয়াক বেলেগকৈ মানে পৃথককৈ মিয়া লেণ্ডৰ দাবী উত্থাপন কৰিছিলে সামাজিক মাধ্যমত এজন মুছলমান ব্যক্তিয়ে। আৰু এই সম্পৰ্কত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে কৈছে যে ঠিক আছে, মিয়া লেণ্ড দি দিম যিসকলে মিয়া লেণ্ড বিচাৰিছে, কিন্তু অসমত নহয়, বাংলাদেশত দিম, আফগানিস্তানত দিম, পাকিস্তানত যদি লাগে পাকিস্তানত দিম, কিন্তু অসমত নহ'ব। তেওঁলোকক যদি মিয়া লেণ্ডৰ দৰকাৰ হৈছে বাংলাদেশত মিয়া লেণ্ড বনোৱাৰ তেওঁলোকক আমি সহায়ো কৰি দিম বুলি জনাইছে অসমৰ মুখ্যমন্ত্ৰীজনে। গতিকে বেছিকৈ তিৰিমিৰি ভাষণ দি নাথাকিব, নহ'লে আপোনালোককো বাপেকে বাংলাদেশত এৰি থৈ আহিব। মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱ বিৰাট ষ্ট্ৰিক্ট। আৰু তাৰ লগে লগে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে কৈছে যে এতিয়ালৈকে প্ৰায় 1,40,000 বিঘা মাটি 1,40,000 বিঘা মাটি এতিয়ালৈকে বেদখলমুক্ত কৰিছে বুলি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে ঘোষণা কৰিছে। ধেমালি নহয়, 1,40,000 বিঘা মাটি। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাইছে গৌৰৱ গগৈৰ ওপৰত। তো গৌৰৱ গগৈৰ সম্পৰ্ক যে পাকিস্তানৰ সৈতে আছে সেই সম্পৰ্কে বিজেপিয়ে দাবী উত্থাপন কৰিয়ে আহিছে। 10 ছেপ্টেম্বৰ তাৰিখে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে সকলো প্ৰমাণসহ তথ্য দাঙি ধৰিব বুলি জনাইছে। তো এই সম্পৰ্কত যোৱাকালি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে জনায় যে 10 ছেপ্টেম্বৰ তাৰিখৰ দিনাখন সম্পূৰ্ণ ৰিপৰ্ট আহি পাবহি তেখেতৰ হাতত, আৰু 11 তাৰিখ নতুবা মানে 15 তাৰিখৰ ভিতৰত এই গোটেই ঘটনাটোৰ সম্পৰ্কে গোটেই জনতাৰ আগত উঠাই দিব সকলোবিলাক প্ৰমাণসহ যে তেখেতে কেতিয়া গৈছে, তেখেতৰ প্ৰকৃততে মানে লিংক আছেনে নাই পাকিস্তানৰ সৈতে, সাংসদ গৌৰৱ গগৈৰ এই সকলোবিলাক তথ্য 15 তাৰিখৰ ভিতৰত আহি পৰিব বুলি জনাইছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে। গতিকে ৱেইট কৰিব লাগিব এতিয়া 15 তাৰিখলৈকে গৌৰৱ গগৈৰ লিংক বাৰু পাকিস্তানৰ সৈতে আছেনে নাই জানিবৰ কাৰণে। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰৰ ফালে। আমাৰ অসমৰ বিদ্যালয়সমূহ উন্নত কৰিবৰ কাৰণে বা আমাৰ অসমৰ বিদ্যালয় আৰু স্থাপন কৰিবৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে প্ৰায় ২৭৫০ কোটি টকাৰ এটা পেকেজ ঘোষণা কৰিছে, য'ত নেকি 400খন নতুন বিদ্যালয় থাকিব, প্ৰায় ১,৭৩৩টা অংগনবাদী কেন্দ্ৰ থাকিব, লগতে প্ৰশিক্ষিত শিক্ষক আৰু বৰ্ধিত শ্ৰেণীকোঠা ব্যৱস্থাপনাৰ দক্ষতা বৃদ্ধি কৰা হ'ব, বিজ্ঞান আৰু প্ৰযুক্তিত গুৰুত্ব প্ৰদান কৰা হ'ব, বিদ্যালয় আধাতে এৰা শিক্ষাৰ্থীৰ সংখ্যা হ্ৰাস কৰা হ'ব বুলি জনাইছে। যিমানেই টকা খৰচা নকৰক কিয় জানো চৰকাৰী বিদ্যালয়বিলাকত আজিকালি ল'ৰা ছোৱালীৰ সংখ্যা কমিছে। মাক দেউতাকে চৰকাৰীৰ পৰিৱৰ্তে প্ৰাইভেটত টকা খৰচা কৰি পঢ়াইছে। চৰকাৰে দিয়া বিভিন্ন সুবিধায়ো কিন্তু এতিয়া
মানে মাক দেউতাকক আপলোড কৰিব পৰা নাই কিয় নাজানো আৰু কিন্তু যিবিলাক নেকি বিভাগীয় পক্ষ আছে তেওঁলোকে নিশ্চয় জানে সেই সমস্যাবিলাক মোৰ মতে সমাধান কৰিব লাগে নহলে যিবিলাক প্ৰাইভেট মানে বিদ্যালয় আছে তো তেওঁলোকে নিজৰ মন মৰ্জি চলাবলৈ লৈছে অসমত আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে আমাৰ অসমৰ বিশিষ্ট কবি নীলিম কুমাৰৰ হৈ আপোনালোকে লাইক এটা কৰিবলৈ কিন্তু এতিয়াই নাপাহৰিব নীলিম কুমাৰে বিভিন্ন সময়ত আমাৰ অসমৰ বিভিন্ন ধৰণৰ সমস্যাৰ ওপৰত তেখেতে লিখি আহিছে তেখেতে বিভিন্ন ধৰণৰ প্ৰচাৰ চলাই আহিছে অসমৰ বিভিন্ন সমস্যাৰাজিৰ ওপৰত এতিয়া খবৰ লাই পৰিছে আমাৰ অসমৰ বিশিষ্ট কবি নীলিম কুমাৰক ডক্টৰ চি নাৰায়ণ ৰেড্ডি ৰাষ্ট্ৰীয় বঁটা 2025 প্ৰদান কৰা হয় তো বঁটাসহ তেখেতক 5 লাখ টকা স্মাৰকপত্ৰ আৰু লগতে মানপত্ৰ আৰু অংগবস্ত্ৰ প্ৰদান কৰে বুলি জনাইছে হায়দৰাবাদত প্ৰদান কৰে এই বঁটাটো হায়দৰাবাদত এই বঁটা প্ৰদান কৰা হৈছে বিশিষ্ট কবি নীলিম কুমাৰক তো তেখেতৰ হৈ সুন্দৰকৈ লাইক এটা কৰি কমেন্ট সেকশনত কিবা এটা লিখি থৈ যাব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে যোৰহাটৰ পৰা তো নন্দিনী কাশ্যপৰ যেটো ঘটনা হৈ গৈছিল সেই ঘটনাটোৰ পাছতেই যোৰহাটৰ এজন যুৱকে তেখেতৰ বন্ধুৰ হৈতে সংঘটিত হোৱা এটা এক্সিডেন্টৰ ঘটনা বিৱৰি লিখিছে ফেসবুকত আৰু সেই ঘটনাটোৰ বিষয়ে লিখি তেখেতে কৈছে যে আমাৰ অসমৰ বিভিন্ন স্থানত বৰ্তমান সময়ত হস্পিটেল নিৰ্মাণ হৈছে হস্পিটেল ঢেৰ হৈছে কিন্তু উপযুক্ত পৰিমাণৰ চিকিৎসক নাই উপযুক্ত পৰিমাণৰ ব্যৱস্থাপনা নাই তেখেতে কৈছে যে সেইজন ব্যক্তিয়েহে জানে যিজন ব্যক্তিয়ে নেকি নিজৰ আত্মীয়ক হেৰুৱায় এনে বহু লোকে RIP বা বিভিন্ন সমালোচনা কৰিব পাৰে বা চৰকাৰক প্ৰশংসা কৰিব পাৰে সোশ্যাল মিডিয়াত কিন্তু যেতিয়া তেওঁলোকৰ নিজৰ লগত ঘটিব কোনো এটা ঘটনা তেতিয়াহে বুজি পাব যে প্ৰকৃত স্বৰূপটো কি এইখাৰ কথা মই কোৱা নাই এইখাৰ কথা কৈছে যোৰহাটৰ এজন যুৱকে তো তেখেতৰ যেটো আইডেন্টিটি সেইটো মই আপোনালোকৰ আগত ক'ব বিচৰা নাই কোনে লিখিছে মানে ঘটনাটোৰ আজিৰ বিষয়ে তো তেখেতে কৈছে যে তেখেতৰ বন্ধুৰ হৈতে এক্সিডেন্ট কেছ হৈছিল আৰু উন্নত মানৰ চিকিৎসাৰ অভাৱত পৰ্যাপ্ত পৰিমাণৰ চিকিৎসাৰ অভাৱত তেখেতৰ বন্ধুৱে তেখেতক এৰি থৈ যায় বুলি জনাইছে তেখেতে কৈছে যেটো অপাৰেচন ৰাতিৰ ভাগতে হ'ব লাগিছিল ডক্টৰৰ অভাৱত ৰাতিপুৱা হৈছে তো এনে ধৰণৰ ব্যৱস্থাপনাৰ বাবে ভাল চিকিৎসা নথকাৰ বাবে তেখেতৰ বন্ধু হেৰুৱাব লগা হয় গতিকে তেখেতে ৰিকুৱেষ্ট কৰিছে চৰকাৰক যে চৰকাৰে পৰাপক্ষত দৰকাৰ হলে দলং দুই এখন কমকৈ বনাওক দৰকাৰ হলে ৰাস্তা পদলি দুই এটা কমকৈ বনাওক দৰকাৰ হলে আপোনাৰ অফিস কাছাৰী বিলাক উন্নত অকনমান দেৰিকৈ কৰক কিন্তু চিকিৎসালয় আৰু লগতে ডক্টৰ আৰু চিকিৎসা প্ৰণালী এইটো উন্নত কৰিবৰ কাৰণে তেখেতৰ ৰিকুৱেষ্ট আমাৰো এইটোটা বহুত ডাঙৰ ৰিকুৱেষ্ট আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে অসমৰ জ্যোতি কেন্দ্ৰ শিক্ষাকৰ্মীসকলে অবিৰতভাৱে 9 দিন ধৰি প্ৰতিবাদ সাব্যস্ত কৰি আহিছে সচলত 9 দিন ধৰি নন ষ্টপ এতিয়ালৈকে তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে কিয় কাৰণ তেওঁলোকে গোটেই জীৱনটো শিক্ষকতা কৰিয়েই পাৰ কৰিছে তেখেতলোকক চৰকাৰে কিছু আশ্বাস দিছিলে যে আপোনালোকৰ চাকৰিসমূহ আমি ৰেগুলাৰ কৰিম আপোনালোকৰ দৰমহা বৃদ্ধি কৰিম কিন্তু তাৰ পাছতো এতিয়া মুখ্যমন্ত্ৰীৰ চৰকাৰ মানে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱৰ চৰকাৰ নাইকিয়া হ'বলৈ হ'ল মানে প্ৰায় সমাপ্ত হ'বলৈ হ'ল সৰ্বমুঠ বিজেপি চৰকাৰ 10 বছৰ পাৰ কৰিবলৈ হ'ল এতিয়ালৈকে তেওঁলোকৰ ফালে চকু মেলি চোৱা নাই ইনফেক্ট তেওঁলোকে 9 দিনৰ পৰা প্ৰতিবাদ সাব্যস্ত কৰি আহিছে কিন্তু এতিয়া পৰ্যন্ত তেওঁলোকৰ ওচৰলৈ কোনো এজন বিভাগীয় পক্ষৰ ব্যক্তি যোৱা নাই আৰু তেওঁলোকে কোৱা অনুসৰি তেওঁলোকে 6500 টকা দৰমহা পায় শিক্ষকতা কৰি তেওঁলোকে 6500 টকা দৰমহা পায় যিটো নেকি দৈনিক হাজিৰা হৈছে প্ৰায় 216 টকা তেওঁলোকে কৈছে আমি 216 টকায় গোটেই মাহটো কেনেকৈ চলিম তো তেওঁলোকক চৰকাৰে যি নেকি প্ৰতাৰণা কৰি আহিছে তাৰ এগেইনষ্টতে তেওঁলোকে এতিয়া সচলত প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে তো চৰকাৰলৈ অনুৰোধ সেই সকল শিক্ষকৰ বাবে আমাৰ নিচিনা মানে নৱপ্ৰজন্মৰ ভৱিষ্যত উজ্জ্বল হয় না নহয় গতিকে বহু কেইজন ডাঙৰ ৰিয়ান পৰাগৰ নিচিনা ক্ৰিকেটাৰৰ জন্ম হয় হিমা দাসৰ নিচিনা এথলীটৰ জন্ম হয় আপোনাৰ সুভাংশু শুক্লাৰ নিচিনা আপোনাৰ এষ্ট্ৰনটৰ জন্ম হয় গতিকে সেই সকল শিক্ষকক মোৰ মতে সন্মান কৰিব লাগে অসম চৰকাৰে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে স্মাৰ্ট সিটি গুৱাহাটীৰ ওপৰত তো স্মাৰ্ট সিটিৰ অৱস্থা একেবাৰে বেয়া হৈ পৰিছে খবৰ ওলাইছে গুৱাহাটী স্মাৰ্ট সিটিৰ বিধ্বস্ত হৈ পৰিছে মহানগৰীৰ দক্ষিণ গাঁৱৰ পথ অৱস্থা একেবাৰে বেয়া ৰাইজে কৈছে পথ মেৰামতিৰ বাবে কোনো ধৰণৰ কাণ খাৰ নাই চৰকাৰৰ জৰাজীৰ্ণ অৱস্থাত আছে বৰ্তমান সময়ত অঞ্চলটোৰ ৰাস্তা যাৰ বাবে নেকি এই ৰাস্তাটোৰ বাবে
কেইবাটাও সময়ত পথ দুৰ্ঘটনা সংঘটিত হয় বুলি জনাইছে নন্দিনী কাশ্যপে দুৰ্ঘটনা সংঘটিত কৰাৰ পাছতেই পথছোৱা মেৰামতি কৰাৰ দাবী স্থানীয় লোকৰ তো এয়া হৈছে স্মাৰ্ট সিটি গুৱাহাটী স্মাৰ্ট সিটিৰ ৰাস্তা আগবাইছো ইয়াৰ পাছৰ খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে অষ্ট্ৰেলিয়াৰ পৰা তো অষ্ট্ৰেলিয়াৰ পৰা নিয়ম ওলাই পৰিছে যে এতিয়া অষ্ট্ৰেলিয়াত 16 বছৰৰ তলৰ ল'ৰা ছোৱালীসকলে ইউটিউব ব্যৱহাৰ কৰিব নোৱাৰিব 16 বছৰৰ তলৰ ল'ৰা ছোৱালীসকলৰ বাবে ইউটিউব সম্পূৰ্ণৰূপে বেন কৰি দিছে অষ্ট্ৰেলিয়াত তো অষ্ট্ৰেলিয়াৰ চৰকাৰে কৈছে যদিহে কিবা কাৰণত এই ৰুল ৰেগুলেশ্যনবিলাক ভংগ কৰে ইউটিউবে বা ফেচবুকে তেনেহলে তেওঁলোকৰ ওপৰত 400 কোটি টকা ফাইন লগাব বুলি জনাইছে 400 কোটি টকা ফাইন লগাব যদিহে ইউটিউবাৰ মানে সৰু সৰু ল'ৰা ছোৱালীবিলাকে সেই বস্তুবিলাক চাই মানে 16 বছৰৰ তলৰ ল'ৰা ছোৱালীবিলাকে যদি হে ইউটিউব চাই তো এইটো সম্পূৰ্ণৰূপে মানে আপোনাৰ এতিয়াৰে পৰা চাই থাকিব লাগিব যে 16 বছৰ তলৰ ল'ৰা ছোৱালীয়ে ইউটিউব চলাইছে নেকি অষ্ট্ৰেলিয়াত আগবাইছো ইয়াৰ পাছৰ খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে গৌৰৱ গগৈৰ ওপৰত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে গৌৰৱ গগৈক কৈছে যে আপোনাৰ পত্নী আপোনাৰ ল'ৰা ছোৱালীটো সকলোবিলাক বিদেশী মানে আপোনালোকৰ ল'ৰা ছোৱালী আপোনাৰ পত্নীয়েটো বিদেশৰ নাগৰিকত্ব লৈ ৰাখিছে গতিকে আপুনিও শীঘ্ৰেই বিদেশৰ নাগৰিকত্ব লৈ লওক এইটো মানে টানা মাৰিছে যেহেতু নিৰ্বাচন আহি আছে তো মই ভাবো আমাৰ অসমত চৰ্চা কৰিবৰ কাৰণে বিশেষকৈ এজন মুখ্যমন্ত্ৰী হিচাপে বহুতো কাম কাজ আছে হয় না নহয় কওকচোন বাৰু মোৰ মতে তেখেত এজন অভিযুক্ত হৈছে অভিযুক্তজনৰ ওপৰত আপোনাৰ ইনভেষ্টিগেশ্যন কৰিবৰ কাৰণে ইনভেষ্টিগেশ্যন টিমক দায়িত্ব দি দিব লাগে যে তোমালোকে ইনভেষ্টিগেশ্যন কৰা এই সম্পৰ্কত আৰু মই মাত নামাতো যেতিয়া সত্য বুলি প্ৰমাণ হ'ব তো তেখেতৰ ওপৰত কাৰা একশ্যন ল'ম এতিয়া কথাটো হৈ গ'ল যে যেতিয়া নিজে ইনভেষ্টিগেশ্যন কৰিবলৈ লাগে সেইটো বেয়া হয় এজন মুখ্যমন্ত্ৰী হিচাপে তেখেতৰ কৰিব লগা বহুত কাম আছে সেইবিলাক কৰিব লাগে বহুতো বিষয় আছে সেইবিলাকৰ ওপৰত চৰ্চা কৰিলে আমি ভাল পাম বিশেষকৈ আমি ভাল আগবাইছো ইয়াৰ পাছৰ খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে মিয়ালেণ্ডৰ ওপৰত আপোনালোকক কৈছিলে সামাজিক মাধ্যমত এজন উচ্ছেদিতই মিয়ালেণ্ডৰ দাবী উত্থাপন কৰিছিলে যে আমি 1 কোটি 40 লাখ মিয়া আছো আমাক বেলেগকৈ মিয়ালেণ্ড লাগে বাপকে এতিয়া AIUDFক এই সম্পৰ্কত যেতিয়া খুদা হ'ল তেতিয়া AIUDFে কৈছে যে যিসকল লোকৰ নেকি জ্ঞানৰ অভাৱ সেই সকল লোকেহে এনে ধৰণৰ মন্তব্য কৰে আৰু এইটো সঁচা কথা মিয়ালেণ্ডৰ পৃথক মিয়ালেণ্ড বিচাৰি তো তেওঁলোকে কি বুজাব বিচাৰিছে হয় না নহয় তো তেওঁলোককটো নিদিয়ে বৰঞ্চ তেওঁলোকৰ ওপৰত আৰু কিবা কিবি একশ্যনহে ল'ব চৰকাৰে গতিকে এনেই হুলস্থুল কৰি কিলা আগবাইছো ইয়াৰ পাছৰ খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে লখিমপুৰৰ পৰা লখিমপুৰৰ এজন ৰেঞ্জাৰৰ ওপৰত অভিযোগ আহিছে অভিযোগেই নহয় তেখেতক ইতিমধ্যে গ্ৰেফতাৰ কৰিছে বুলি খবৰ ওলাই পৰিছে তেখেত অৱশ্যে অৱসৰপ্ৰাপ্ত ৰেঞ্জাৰ আপোনাৰ বেটাৰীয়ে সিগনেল দিলে কেতিয়া বন্ধ হয় তাৰ কোনো ঠিক নাই আজিতো এনেও লাইট বহুত বন্ধ কৰিয়ে ভিডিও বনাইছো সেইকাৰণে কোৱালিটি অকণমান বেয়া পাইছে বাৰু যি কি নহওক লখিমপুৰৰ খবৰটোৰ ফালে আগবাঢ়িছো খবৰ লাই পৰিছে লখিমপুৰৰ অৱসৰপ্ৰাপ্ত ৰেঞ্জাৰ ধ্ৰুৱ দত্তৰ বিৰুদ্ধে তদন্ত ঘোষণা কৰা হৈছে অৰণ্য ভৱনৰ তৰফৰ পৰা আৰু খবৰ ওলোৱা অনুসৰি তেখেতে 17 বছৰ বয়সতে বেআইনীভাৱে চাকৰিত নিযুক্তি লাভ কৰিছিলে তেখেতৰ ওপৰত এইটো অভিযোগ আহিছে গ্ৰেফতাৰ কৰা নাই এইটো ক্ষমা কৰিব তাৰ লগে লগে খবৰ লোৱা অনুসৰি CJM আদালতত ধ্ৰুৱ দত্তৰ বিৰুদ্ধে ৰুজু কৰা হৈছে গোচৰ লখিমপুৰত কৰ্মৰত অৱস্থাত কোটি টকাৰ অবৈধ সম্পত্তি সংগ্ৰহ মূল্যবান বনসম্পদ ধ্বংস কৰাৰ অভিযোগ ধ্ৰুৱজ্যোতি বৰুৱাৰ বিৰুদ্ধে এৰেষ্ট কৰা নাই ক্ষমা কৰিব তেখেতৰ বিৰুদ্ধে অভিযোগ উত্থাপিত হৈছে আৰু লগতে তেখেতৰ ওপৰত গোচৰ ৰুজু কৰা হৈছে তেখেত এজন ৰেঞ্জাৰ আছিল 17 বছৰ বয়সতে হেনো বেআইনীভাৱে চাকৰি লৈছিল আগবাইছো ইয়াৰ পাছৰ খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে আমেৰিকাৰ ওপৰত আমেৰিকাই পাকিস্তানৰ সৈতে বাণিজ্যিক চুক্তি স্বাক্ষৰ কৰিলে আৰু আমাৰ ভাৰতৰ ওপৰত লগাই দিলে প্ৰায় 20% টেক্স প্ৰায় 20% টেক্স লগাই দিলে আমাৰ ভাৰতৰ ওপৰত এটা ডোনাল্ড ট্ৰাম্পে কৈছে যে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী মোৰ ভাল বন্ধু কিন্তু নৰেন্দ্ৰ মোদীয়ে আমাৰ পৰা কিছুমান বস্তু নিকিনে আৰু আমিও সেই কাৰণে নৰেন্দ্ৰ মোদী চৰকাৰৰ পৰা বস্তু ক্ৰয় নকৰো আৰু তাৰ উপৰি ভাৰতে যথেষ্ট পৰিমাণৰ টেক্স লগায় সেইবাবে তেওঁলোকৰ সৈতে বিজনেছ কৰাটো খুবেই অসুবিধা তো সেইবাবে এতিয়া কি কৰিছে পাকিস্তানৰ সৈতে চুক্তি স্বাক্ষৰ কৰিছে উলুটা আমাৰ ভাৰতৰ ওপৰত টেক্স বৃদ্ধি কৰি দিছে আৰু আমাৰ ভাৰতক এটা ঠাট্টা মাৰি মানে এটা কাট মাৰি ডোনাল্ড ট্ৰাম্পে কৈছে যে আজি আমি পাকিস্তানৰ সৈতে চুক্তিবদ্ধ হৈছো কি ঠিক কোনোবা এদিন হয়তো পাকিস্তানেও সাগে ভাৰতক তেল বিক্ৰী কৰিব মানে পাকিস্তানক আমাৰ ভাৰততকৈ ধনী কৰাৰ মানে এটুটা মানে ষড়যন্ত্ৰ ৰচিছে ডোনাল্ড ট্ৰাম্পে
মানে ডোনাল্ড ট্ৰাম্পৰ সৈতে মোদী ডাঙৰীয়াৰ যি নেকি সম্পৰ্ক আছিলে বন্ধুত্ব সেয়া চাগে আমিহে মিডিয়াত দেখা পাওঁ কিন্তু সেইটো প্ৰকৃততে নহয় চাগে আৰু সেয়াই নহয় তাৰ লগে লগে ডোনাল্ড ট্ৰাম্পে 6টাকৈ ভাৰতীয় কোম্পানীক নিষিদ্ধ কৰি দিলে এতিয়া আমেৰিকাত 6টাকৈ ভাৰতীয় কোম্পানীক নিষিদ্ধ কৰিছে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে নন্দিনী কাশ্যপৰ ওপৰত জানে আপোনালোকে নন্দিনী কাশ্যপক ৰাজধানী থিয়েটাৰৰ পৰা বাতিল কৰা হৈছে তো নন্দিনী কাশ্যপক ৰাজধানী থিয়েটাৰৰ পৰা বাতিল কৰাৰ পাছতেই খবৰ ওলাইছে দেৱাশ্ৰী দাস নামৰ এগৰাকী অভিনেত্ৰীক ৰাজধানী থিয়েটাৰে হেনো চুক্তি স্বাক্ষৰ কৰিছে বুলি ৰিপৰ্টছ ওলাইছে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে গুৱাহাটী মহানগৰীৰ পৰা খবৰ ওলাইছে এতিয়া গুৱাহাটী মহানগৰীৰ পদপথত দোকান দিবলৈ হলে আধাৰ কাৰ্ড দেখাব লাগিব যিসকল নেকি আমাৰ খিলঞ্জীয়া মানুহ তেওঁলোককহে পদপথত দোকান দিবলৈ দিব বাকি যিসকল নেকি খিলঞ্জীয়া নহয় তেওঁলোকক দোকান দিবলৈ দিয়া নহব মোৰ মতে ডাঙৰ যিবিলাক বিজনেছমেন আছে ডাঙৰ দোকানী আছে তেওঁলোককো এতিয়া নিয়ম বনাই দিব লাগে যে তোমালোক যদি খিলঞ্জীয়া তেতিয়াহে দোকান দিব পাৰিবা নহলে তোমালোক দোকান দিব নোৱাৰিবা এইটো নিয়ম ঘোষণা কৰিছে জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াই কেনেকুৱা পাইছে নিয়মটোৰ বিষয়ে জানি কমেন্ট সেকশনত জনাব কেৱল খিলঞ্জীয়াহে হেনো দোকান দিব পাৰিব আগবাইছো ইয়াৰ পাছৰটো খবৰ পৰালে আৰু একেবাৰে হেখৰটো খবৰ ফালে ভিডিও মানে খবৰ দিবৰ কাৰণে বহুত আছিল আৰু দীঘলীয়া কৰি নাথাকো আপোনাৰ লাইট অফ হ'বগে আৰু ৰাতিটো শুবৰ কাৰণে অসুবিধা হ'ব বাৰু যি কি নহওক একেবাৰে হেখৰ খবৰটো ওলাইছে হুজাই ডিস্ট্ৰিক্টৰ পৰা হুজাই ডিস্ট্ৰিক্টত হেনো এতিয়া গৰু মাংস নিষিদ্ধ কৰাৰ লগে লগে ৰাজস্থানৰ পৰা 12টা উট আনি কটাৰ চেষ্টা কৰিছিলে আৰু আৰক্ষীয়ে গৈ হাতেলুতে ধৰা পৰিলে বাপেকে গৰুটো যেহেতু নিষিদ্ধই তো সেইভাবে চুৰাংভাৱে 12টাকৈ উট আনিছিলে ৰাজস্থানৰ পৰা হুজাই ডিস্ট্ৰিক্টলৈ আৰু হুজাইৰ বিভিন্ন স্থানত মানে সেইটো স্থানান্তৰিত কৰি কটাৰ চেষ্টা কৰিছিলে আৰু তাৰ পাছতে আৰক্ষীয়ে গৈ হাতেলুতে ধৰা পেলায় তো বৰ্তমান আমি অকল আজিৰ ভিডিঅ' জনাবলগীয়া খবৰ ইমান কেইটাই কৈছোৱে খবৰ ভালে কেইটা আছিলে কিন্তু মানে অসুবিধা হ'ব দিবৰ কাৰণে বেটাৰী সিগনেল দি আছে তো তাৰ কাৰণে বহুত দুখিত আজিৰ ভিডিঅ'টি মানে পুনৰ এবাৰ লগ পোৱাৰ খালে বিৰাম মাগিছো ধন্যবাদ জয় অসম